Hello everyone. আপোনালোকে দেখিছে ভাবিছে চাগে ন ক'ত কি কথা কিনো দেখাইছে ৰ'ব আপোনাক কৈছো এইটো এটা হৈছে সিনেমা হল যোনটো আপোনালোকে 7D এক্সপেৰিয়েন্স কৰিব পাৰে হয় আমি এটা আহিছো এটা জেগালৈ এই দেখিছে নহয় আমি অলপ ৰখি পেলাই অলপ ৰিফ্ৰেছ হলো ৰিফ্ৰেছ হয় ফটোশ্বুট চলিছে short of photoshoot আমাৰ ফেমিলিৰ মাজত পাইছে চাগে আমি গলে আহিছো ঠেঙা কালচাৰ এণ্ড মিউজিয়ামলৈ এইটো এটা এৰিয়াটো দেখিছে বৰ ধুনীয়া এইখন আছে এন্ট্ৰেন্স গেটখন আৰু আমাৰ লগৰ ইয়াত আছে ডগ এটা এই সোমাই আপোনালোকে দেখিব মিউজিয়াম ডেকোৰেশ্যন আউটাৰ ডেকোৰেশ্যন হয় তাত ফটো শ্বুট কৰিব পাৰিব বলো আমি গৈ থাকোঁ এণ্টাৰ কৰিয়ে দেখিব এটা ধুনীয়া ডেকোৰেশ্যন কৰি থোৱা আছে হলটোত ইমান ধুনীয়াকৈ কৰি থোৱা আছে এপ্লিয়েন্সটো খুবেই ভাল বৰ ধুনীয়া এখন পেইন্টিংখন বৰ ধুনীয়া পেইন্টিংখন খুবেই ভাল লাগিছে বৰ ধুনীয়াকৈ বনাইছে দেই মই পেইন্টিঙৰ বৰ চখিন হয় বৰ ভাল লাগিছে আপোনালোকে এণ্টাৰ কৰি দেখিব মুখাব যিহে আপোনাক দেখালো এয়া হৈছে নৰকাসুৰৰ সোমাই কিনাৰতে দেখিব এটা চিৰি আছে সেই চিৰিটো থ্ৰু দি আপোনালোকে যাব পাৰিব মিউজিয়ামলৈ দেখিছেনে ইমান ধুনীয়া ডেকোৰেশ্যন কৰি থোৱা আছে জাপিবোৰ সজাই থোৱা আছে এটা এটা ডিটেইলছ বৰ ধুনীয়াকৈ সজাই ৰাখিছে আপুনি মন কৰিবচোন ড্ৰেছবোৰ দেখিছে নে কেনেকৈ ধুনীয়াকৈ ৰাখিছে ভিডিঅ'ত বৰ ক্লিয়াৰকৈ দেখিব নাপাবও পাৰে কিন্তু বৰ ধুনীয়াকৈ আছে এইটো গ্লাছৰ ভিউটো দেখিব পাৰে বাহিৰৰ পৰা বৰষুণ দি আছিলে আৰু এইবোৰ ডেকোৰেশ্যনবোৰ অলৰেডি দেখালোঁ আপোনালোকক ন তাতে ফটোশ্বুটো ক্লিক কৰিব পাৰিব আৰু ফটোৱে মেইন আজিকালি এই সোমাই আপোনালোকে দেখিব মিউজিয়ামটো কিনাৰতে আছে আৰু এণ্টাৰ কৰি সিটো চাইডত দেখিব এটা কি পাৰ্লাৰবোৰ আছে য'ত হণ্ডেড হাউচ এখন দেখিলে এইটো দেখি নক'ব আমি ইমানে ভয় খালোঁ নহয় ভালকৈ ভিডিঅ' কৰিবই নাপালোঁ অলপ আপোনালোকক শ্বৰ্ট ভিউবোৰ দেখাইছোঁ হয় সেয়াই আপোনালোকক আমি কৈছোঁ এইটো কথাই এইটো হৈছে 7D এক্সপিৰিয়েঞ্চ য'ত কৰিব পাৰিব ঠেঙা মিউজিয়াম খুব ভাল লাগিলে এক্সপিৰিয়েঞ্চটো আপোনালোকে বাচ্চাবোৰ লৈ যাব পাৰিব ডাঙৰবোৰ চাব পাৰিব গোটেই সোপাই চাইছিলোঁ যিহেতু আমি ফেমিলি লগত গৈছিলোঁ যাব চাব এক্সপিৰিয়েঞ্চ কৰিব বৰ ভাল লাগিলে আৰু সেয়ালৈ ৰাখিছোঁ আজিলৈ